নমস্কাৰ, সকলো ভালে আছে নিশ্চয়। মই আপোনালোকৰ মাজত ক'ব বিচাৰিছোঁ বিশ্বাসৰ কথা। কাৰণ আজিকালি পৰিস্থিতি ইমান বেছি বেয়া হৈ গৈছে যে আমি মানুহবোৰে কাকো ক'তো বিশ্বাস কৰিব নোৱাৰা হৈ পৰিছোঁ। এই পৰিস্থিতিত সময়খিনিক কেনেকৈ সলনি কৰিব? মই ভাবোঁ প্ৰথম বিশ্বাস আনৰ ওপৰত নহয়, নিজৰ ওপৰত ৰাখিব লাগিব। কিয়নো এই মুহূৰ্তত বিশ্বাস আপুনি আনক কৰিব নোৱাৰে, কিন্তু নিজক কৰিব পাৰে। কিয়নো নিজক এই কাৰণেই কৰিব পাৰে যে নিজে ভাল হ'লে সকলো ভাল হ'ব। নিজে ভাল হ'লে সকলো ভাল হ'ব, এই কাৰণেই ভাবোঁ মই তেনেকেই। কাৰণ সকলো যদি বেয়াই হয় ভাল কোন হ'বনো? ভাল হ'বলৈ নিশ্চয় কোনোবা নহয় কোনোবাটো লাগিবই। সেইকাৰণে প্ৰথম ভাল নিজক কৰাৰ দায়িত্ব নিজেই ল'ব লাগিব। আমি ভাল, মই বিশ্বাস ভংগ নকৰোঁ কাৰো, মই বিশ্বাস গঢ়িম, বিশ্বাসৰ মান ৰাখিম। সেই নিজক যদি তেনেকৈ আগবঢ়াই লৈ যাব পাৰে, তেতিয়াহ'লে বিশ্বাস কৰক, এই পৃথিৱীত বিশ্বাসৰ ভংগ নহ'ব কেতিয়াও, বিশ্বাসৰ পৰাজয় নহ'ব কেতিয়াও। আজি যে মানুহৰ মাজত সেই ভাৱবোৰ সোমাইছে, কিহৰ বাবে সোমাইছে? এই কাৰণে যে মানুহে ফাঁকি দিবলৈ লৈছে, মানুহে বিশ্বাস ভংগ কৰিছে, মানুহে মানুহক অন্যায় কৰিছে। কিন্তু এই সকলোবোৰ নোহোৱা কৰি যদি আপুনি নিজক নিজেই টাইট কৰি এজন ভাল মানুহ হিচাপে যদি ৰাখিব পাৰে, তেতিয়াহ'লে এই বিশ্বাসবোৰ কেতিয়াও ভংগ নহ'ব আপোনাৰ নিজৰ মাজৰ পৰা। আপোনাক তেতিয়া আনে বিশ্বাস কৰিবলৈ ল'ব। আনে যেতিয়া বিশ্বাস কৰিব, তেতিয়া দেখিব বিশ্বাসৰ পুনৰ জীৱন পাইছে, বিশ্বাসে পুনৰ জীৱন পাইছে। আৰু বিশ্বাসে আচলতে আমাৰ জীৱনবোৰক ধুনীয়া কৰি ৰাখে। বিশ্বাসেই আমাৰ আদিমূল, জীৱনক ধুনীয়া কৰা, পৃথিৱীখনক ধুনীয়া দেখা। বিশ্বাস যদি নাথাকে আমি কাকো ধুনীয়া নেদেখোঁ, কাকো ভাল বুলি ক'ব নোৱাৰোঁ। কিন্তু বিশ্বাস যদি থাকে আমি নিজৰ লগতে আনকো ধুনীয়া দেখোঁ, আনকো ভাল বুলি ক'ব পাৰোঁ। সেয়েহে ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে মোক ইমান মনোযোগেৰে কথাখিনি শুনাৰ বাবে। আৰু আপোনালোকৰ সঁহাৰি প্ৰতিটো সময়ত মই পাই যাম বুলি আশা কৰিছোঁ। মই এনেকুৱা কথাবোৰক লৈ আহি থাকিম, কাৰণ আমাৰ মাজত ইমান বেছি নিগেটিভিটি হৈছে। নিগেটিভিটিৰ মাজত আমি নিজক কেনেকৈ জীয়াই ৰাখিম, পজিটিভ কৰি, যোগাত্মক কৰি আমি নিজক কেনেকৈ জীয়াই ৰাখিম, সেই কথা সকলোৱে ভাবিবৰ সময় হ'ল এতিয়া। ধন্যবাদ জনাইছোঁ পুনৰবাৰ।